নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰাচুৰ্য ছাৰ সকলোকে স্বাগতম জনাইছোঁ জেএনভি গাইড ইউটিউব চেনেললৈ আৰু আশা কৰিছোঁ তোমালোক সকলোৱে ভালকে পঢ়ি আছা ভালে হলে তোমালোকে পঢ়ি আছা আৰু পৰীক্ষালৈ যেহেতু গম পাইছে মাজত আছে 16 দিন ওকে আজি হল তোমালোকৰ 26 তাৰিখ 26 নৱেম্বৰ 26 নৱেম্বৰ আৰু মাজত তোমালোকৰ 16 দিন ভালকে পঢ়িলে আমাৰ কি হ'ব পৰীক্ষাটো ভাল হ'ব আৰু পৰীক্ষাটো ভাল হোৱাৰ লগে লগে আমাৰ কি হৈ যাব সিটটো আমি পাই যামগে ওকে হেতু তোমালোকৰ সবতছে সহজ উপায় এটাই বুলি কম তোমালোকক আৰু আমাৰ জেএনভি গাইড চেনেলটো যদি নতুনকে তোমালোকে আহিছা আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব তোমালোকে একদম নাপাহৰিবা দে সাবস্ক্ৰাইব কৰিবা আৰু লাইক এটা দবাই দিব নাপাহৰিবা কিন্তু এনেকে দে এনেকে ঠাককে লাইক এটা দবাই দিবা ওকে তো আজি তোমালোকৰ এটা বিশেষ ভিডিও হ'ব কৈছে যে স্যাৰ 15 দিন আছে 16 দিন আছে মোৰ পৰীক্ষাৰ কি ধৰণে টাইম টেবুলটো মোৰ হ'ব এই 15 দিন মই কি ধৰণে চলিম বা কেনেকুৱা ধৰণৰ টাইম টেবুলটো মোৰ হ'ব সেই টাইম টেবুলটোৰ বিষয়ে সৰুকে 10 মিনিট 5 মিনিটৰ ভিতৰত আমি আলোচনা কৰিব চেষ্টা কৰিম ওকে তো তাৰ আগতে কোনবাই যদি আমাৰ লগত ক্লাছ লোৱা নাই লমকে ভাবি আছে যোৱা 3 মাহ 4 মাহ 6 মাহৰ পৰা এটাই লাষ্ট সুযোগ আছে এই নাম্বাৰটোত ফোন কৰক মেছেজ কৰক আমাৰ এটা স্পেশাল ক্লাছ এই 15 দিনৰ কাৰণে চলি আছে বা 20 দিনৰ কাৰণে চলি আছে জয়েন কৰিব পাৰিব আপোনালোকে এই স্পেশাল ক্লাছটো যোৱা 22 তাৰিখৰ পৰা আমাৰ ক্লাছটো আৰম্ভ হৈছে ওকে তো এতিয়ালৈ 4 দিন ক্লাছ গৈছে বাকি কেদিন আপোনালোকে পাই যাব আৰু বাকি যেকিটা গল হেকিটা ৰেকৰ্ডিংও পাই যাব লাইভ ক্লাছৰ পৰা লৈ ৰেকৰ্ডিং গোটেইখিনি বস্তু আমি আলোচনা কৰা যাব আমাৰ ক্লাছত ওকে এতিয়া আমি আহো যে মেইন টাইম টেবুলটো ঠিক আছে এই টাইম টেবুলৰ সময় তালিকা টাইম টেবুলৰ নামটো বিষয়ে আমি আলোচনা কৰিম যে ৰাতিপুৱা কি ধৰণে আগবাঢ়িম ৰাতি কেনেকৈ আমি শেষ কৰিম দিনটোৰ তালিকাখন কি হ'ব তোমালোকৰ ঠিক আছে তো দিনটোৰ তালিকা প্ৰথম বস্তুটো তোমালোকৰ ৰাতিপুৱা উঠিবা ৰাতিপুৱা তোমালোকে 5টা বজাত উঠিবা বুজিলা স্যাৰ ঠাণ্ডা দিন শুই থাকা জেনভি সিট ল'ব মন নাই যদি শুই থাকা ওকে শুই থাকা ঠাণ্ডা দিন বুলি কয় ব্লেংকেটত অলপ সোমাই শুই থাকা তেতিয়া হলে সিটটো পাহৰি যোৱা আৰু তোমালোকে হা সিটটো যদি ল'ব মন আছে ৰাতিপুৱা 5টা বজাত উঠিবা বহু ষ্টুডেণ্টে কিন্তু 4:30 বজাতে উঠা দেখা যায় তো ঠিক আছে 4:30 5টা মান বজাৰ ভিতৰত মিলাই পেলাই তোমালোকে উঠিলে হল ওকে তো উঠি লগালক তোমালোকে আধা ঘণ্টা মান ঠিক আছে 30 মিনিট মান অলপমান তোমালোকে খুজ কাঢ়িবা অলপমান পানী খাবা গৰম পানী খাবা ৰাতিপুৱা উঠি পেলাই গৰম পানী খাবা খুজ কাঢ়িবা বা বাহিৰত অলপ বতাহ লবা মুখখন ধুই মিলি বাহিৰত বতাহ লবা খুজ কাঢ়িবা অলপ ইফাল কৰি লবা দৌৰা-দৌৰি কৰিব পৰা যদি অলপ দৌৰিব পৰা যদি দৌৰি লবা অলপ ইফালে খুজ কাঢ়ি লবা তোমালোকে হেতু কৰিলা তাৰ পিছত তোমালোকক মই 5:30 পৰা ঠিক আছে 5:30 পৰা আমি কি কৰিলো আমি 5:30 পৰা তোমালোকক বহিলো ওকে আমি কি কৰিলো আমি 5:30 বজাৰ পৰা তোমালোকৰ কি কৰিলো আমি বহিলো আমি 5:30 বজাৰ পৰা কোড বহিলো আমি পঢ়িবলৈ বহিলো ওকে 5:30 বজাৰ পৰা আমি পঢ়িব বহিলো 5:30 বজাৰ পৰা আমি পঢ়িব বহিলো যেহেতু 5:30 বজাৰ পৰা তোমাৰ একদম কব গলে তুমি স্কুল যোৱা সময়লৈকে ঠিক আছে 5:30 বজাৰ পৰা তোমাৰ 6:30 লৈকে 1 ঘণ্টা বহা তুমি পঢ়িব ঠিক আছে 6:30 লৈকে তুমি বহা 1 ঘণ্টা বহা 6:30 লৈকে 6:30 লৈকে 5:30 বজাৰ পৰা 6:30 লৈকে 1 ঘণ্টা তুমি পঢ়িব বহা কোনবাই যদি 7টা বজাত স্কুল যোৱা 6:30 বজাত তুমি গৈ পেলাই মানে ৰেডি হৈ 7টা বজাত স্কুল যাবা কোনবাই যদি তোমাৰ 8টা বজাত স্কুল যোৱা 8টা বজাত স্কুল গলে তুমি আকৌ 6:30 বা 6:40 পৰা অলপমান মাজত চাহটা খাই লবা 6:40 পৰা 7:30 লৈকে তুমি পঢ়িলা তেনেকে তুমি মিলাই ল'ব লাগিব এতিয়া কোনবাই যদি 8:30 বজাত স্কুল যোৱা তুমি আকৌ এটো কি কৰিবা এটো তুমি 8টা লৈকে পঢ়িবা ঠিক আছে ৰাতিপুৱা 8টা লৈকে তুমি পঢ়িলা তেনেকে মিলাই ল'ব লাগিব ওকে তুমি স্কুল যোৱাৰ যদি 7টা বজাত স্কুল যোৱা 6:30 লৈকে পঢ়িবা যদি স্কুল তুমি 7:30 যোৱা 7টা লৈকে পঢ়িবা তুমি 8টা বজাত যদি স্কুল যোৱা 7:30 লৈকে পঢ়িলা তুমি স্কুল যদি 8:30 বজাত যোৱা 8টা লৈকে তুমি পঢ়িবা মানে আধা ঘণ্টা আগতে উঠিবা পঢ়াবা তেনেকে তুমি ৰাতিপুৱা 2 ঘণ্টা 3 ঘণ্টা মান পঢ়ি মিলাই ল'ব লাগিব ওকে তাৰ পিছত আমি আহিলো যে স্কুলৰ পৰা আহিলো ওকে স্কুলৰ পৰা আহিলো আৰু পাৰাপক্ষত একেটা দিন কবলৈ বেয়া হয় শুনিব বেয়া হয় চাইনো কি কথা কৈ থাকে খালি অলপ হসা কথা কব গলে স্কুলখন পাৰিলে অলপমান কমাই দিয়া পাৰিলে একেবাৰে বন্ধ কৰি দিয়া বহু ষ্টুডেণ্টে কিন্তু আমাৰ আগতে স্কুল বন্ধ কৰি দিয়ে পুৰা 15 দিন 20 দিন 1 মাহ স্কুল না যায় বা 10 দিন শেষৰ 10 দিন স্কুল না যায় তেনেকুৱা টাইপৰ তোমালোকে মিলোৱা হেতু তোমালোকৰ ওপৰত কথা গাৰ্জেনৰ মাক দেউতাকৰ ওপৰত কথা কেনেকৈ মিলে হেতু আপোনালোকে জানিব মই খালি এটা আভাসহে দিছো আপোনালোকক আৰু স্কুলৰ পৰা আহিলা তোমাক ধৰিলো জানিবা 2টা বজাত স্কুলৰ পৰা তোমালোকে আহিলা ওকে 2টা বজাৰ পৰা তোমালোকে 3টা বজালৈকে স্কুলৰ পৰা আহাৰ লগে লগে খোৱা বোৱা কৰি পেলাই
3:30লৈকে ঠিক আছে মই ধৰিছো তোমাৰ স্কুল যেনিবা 2টা বজাত ছুটি দিছে মানে ঘৰ পালাহি 2টা বজাত তুমি ঘৰ পালাহি ওকে 2টা বজাত ঘৰ পালাহি তুমি আহি 2টাৰ পৰা 3:30লৈকে খোৱা বোৱা কৰি গা চা ধুই স্কুলৰ পৰা আহি কিন্তু গা ধুই লবা ঠাণ্ডা হওক বা গৰম হওক গা ধুই লবা তেতিয়া আমাৰ ব্ৰেইনটো ফ্ৰেছ হৈ যায় একদম আৰু ঠাণ্ডা দিনত গৰম পানী দি গা নুধুবা একদম গৰম পানী দি গা ধুলে আমাৰ ব্ৰেইনটো মাইণ্ডটো খোলা নাযায় ব্ৰেইনটো খুলিব লাগিব ন তোমাৰ এতিয়া বন্ধ হৈ থাকে তোমাৰ শুওঁতে ৰাতিপুৱা ঠাণ্ডা পানী দি যেতিয়া গা ধুৱা তেতিয়া লগালগ ব্ৰেইনটো আমাৰ খোলা যায়গে ওকে আৰু তোমালোকে 3:30 ইমানখিনি সময়লৈকে কি কৰিবা 2টা বজাৰ পৰা 3:30 মান বজালৈকে খানা খাই পেলাই টোপনি গৈ পেলাই উঠিলা ওকে উঠি পেলাই 3:30 বজাৰ পৰাই তোমালোকে পঢ়াত বহি যাবা ওকে 3:30 বজাৰ পৰা তোমালোকে কি কৰিবা 4:30 লৈকে 4:30 লৈকে 4:30 লৈকে পঢ়াত বহি যাবা আৰু যেহেতু আজিকালি 4:30 আন্ধাৰে হৈ যায় কি ওকে যেহেতু আজিকালি 4:30 আন্ধাৰে হয় আকৌ অলপমান 30 মিনিট অলপমান ব্ৰেক লৈ লবা 30 মিনিট তোমালোকৰ অলপমান ব্ৰেক লৈ লবা BRK বুলি লিখি দিছো মই ব্ৰেক তোমালোকৰ কিটকাট ব্ৰেক যে কিটকাট ব্ৰেক তেনেকে ব্ৰেক লৈ লবা তোমালোকে আধা ঘণ্টা মান তাৰ পিছত আকৌ তোমালোকে 5টা বজাৰ পৰা পঢ়াত বহি যাবা ওকে 5টা বজাৰ পৰা আকৌ পঢ়াত বহিবা 6টা বজালৈকে এই সময় তোমালোকে যেনিবা মেথছ কৰিলা হা এই সময় তোমালোকে মেথছ কৰিলা তাৰ পিছত আকৌ তোমালোকে 15 মিনিট মান ৰৈ দিবা 6:15 পৰা তোমালোকে আকৌ কি কৰিবা 7টা লৈকে বহিবা 7টা লৈকে তোমালোকে বহিবা এই সময় তোমালোকৰ মেন্টেল এবিলিটি কৰিবা বা ইংলিশ বা অসমীয়া কৰিবা ইংলিশ বা অসমীয়া তোমালোকে কৰিলা ঠিক আছে মেন্টেল এবিলিটি বা ইংলিশ বা অসমীয়া কৰিলা তোমালোকে ওকে তাৰপিছত মই যে দিন এইখিনি সময়ত পঢ়িব দিলো আৰু এটা বস্তু 3:30 পৰা তোমালোকে 4:30 লৈকে যে পঢ়িব দিলো এই সময়ছোৱাত তোমালোকে কি কৰিবা মেথছ কৰিবা আৰু একদম শেষৰ 15 মিনিট মান 45 মিনিট 45 মিনিট মেথছ কৰিলা আৰু শেষৰ 15 মিনিট মান ইংলিশ বা অসমীয়া তোমালোকে পঢ়িবা ওকে তোমালোকৰ যিটো ভাষা জ্ঞানৰ ল্যাঙ্গুৱেজৰ ভাগ আছে হেতু তোমালোকে কৰিবা তাৰ পিছত তোমালোকৰ 30 মিনিট ব্ৰেক 5:30 বজাৰ পৰা 6টা বজালৈকে মেথছ কৰিলা ওকে তাৰপিছত তোমালোকে 6:15 পৰা 7টা লৈকে তোমালোকে কি কৰিলা মেন্টেল এবিলিটি বা ইংলিশ বা অসমীয়া তেনেকুৱা টাইপত পঢ়িবা তোমালোকে তাৰপিছত যিসকলে আমাৰ লগত ক্লাছ কৰি আছা তোমালোকে 7টা বজাৰ পৰা তোমালোকৰ যদি ক্লাছ থাকে তোমালোকৰ ক্লাছ কৰিলা যদি ক্লাছ নাথাকে তেতিয়া 7টাৰ পৰা তোমালোকৰ আৰু বহুতৰ টেষ্টটো চলি আছে আমাৰ বহুত কিটা বেটছত যাৰ টেষ্ট আছে 7টা পৰা তোমালোকৰ 9টা বজালৈকে টেষ্ট থাকিব তোমালোকৰ যেহেতু 100 মাৰ্কছৰ আমি টেষ্ট বিলাক পাতি আছো যেহেতু 100 নম্বৰীয়া টেষ্ট বিলাক তোমালোকৰ সেই টেষ্ট দিলা আৰু যিসকলৰ টেষ্টটো নাই ক্লাছও নাই তোমালোকে 7টাৰ পৰা 8টা লৈকে পঢ়িলা কি এইখিনি সময় কি কৰিবা মেথছ কৰিবা ঠিক আছে এইকেইটা দিন স্কুলৰ পঢ়া একেবাৰে বন্ধ কৰি দিবা একদম বন্ধ কৰি দিবা স্কুলৰ পৰীক্ষা পঢ়া মানে তাৰ পিছত আকৌ 8টা বজাৰ পৰা তোমালোকে 9টা বজালৈকে কি কৰিলা 9টা বজালৈকে তোমালোকে মেন্টেল এবিলিটি আৰু ইংলিশ বা অসমীয়া তোমালোকে পঢ়িলা ঠিক আছে তাৰ পিছত আকৌ তোমালোকে যেনিবা 9টা বজাত খানাটো খাই দিবা 9টা বজাত তোমালোকে খানাটো খাই দিবা 9টা বজাৰ পৰা তোমালোকে 9:30 লৈকে ভাত চাত খালা যেনিবা খোৱা বোৱা কৰিলা আৰু বহুতৰ তোমালোকৰ ক্লাছ থাকে 8টা বজাৰ পৰা 9টা 9:30 লৈকে ক্লাছে থাকে তোমালোকৰ হা ওকে আৰু বহুতৰ তোমালোকৰ পৰীক্ষা দিব 7টা পৰা 9টা লৈকে তোমালোকৰ আমাৰ যিসকলে ক্লাছ কৰি আছে প্ৰথম বেটছ আগৰ বেটছ বিলাকে তোমালোকৰ পৰীক্ষা থাকিব যেনিবা এই সময়ছোৱাত তোমালোকৰ পৰীক্ষা দিলা পৰীক্ষা দি খানা চানা খাই ললা ঠিক আছে খানা চানা খাই লৈ পেলাই যিসকলে আমাৰ লগত পৰীক্ষা দি আছে এইকেইটা দিন 100 মাৰ্কছৰ পৰীক্ষা বিলাক যেহেতু পুৰণা বেটছ বিলাকৰ চলি আছে আৰু নতুনকে আৰম্ভ মানে ষ্টাৰ্ট হোৱা বেটছ বিলাকৰটো আমাৰ ডিসেম্বৰ মাহত চলিব পৰীক্ষাখিনি তোমালোকৰ তো যেতিয়া তোমালোকৰ পৰীক্ষা বিলাক আহিব তেতিয়া তোমালোকে পৰীক্ষাটো দিয়া হোৱাৰ পিছত খানাটো ভাত চাত খাই হোৱাৰ পিছত 9:30 বজাৰ পৰা 10টা লৈকে 9:30 পৰা 10টা লৈকে অলপমান পৰীক্ষাৰ বস্তুখিনি চাবা আকৌ এবাৰ হা যে কি আহিছিলে কি নাই হা হেতু তোমালোকে চাবা আৰু জনে জনে পৰীক্ষাও দিয়া নাই বা পৰীক্ষাও নাই বা ক্লাছও শেষ হ'ল তোমালোকে 9:30 পৰা 10টা লৈকে আৰু অলপমান পঢ়িলা ওকে এই সময়ছোৱাত তোমালোকে OMR sheet এইবিলাক ফিল আপ কৰিলা ওকে এইবিলাক ফিল আপ কৰিলা তোমালোকে OMR sheet প্ৰেক্টিছ কৰিলা তাৰ পিছত অলপ কোৱেশ্চন প্ৰেক্টিছ কৰিলা বেলেগ কোৱেশ্চন প্ৰেক্টিছ তেনেকুৱা টাইপত কৰিলা হা তো সেই তেনেকে আমি টাইম টেবুলটো মিলাব লাগিব এতিয়া মই আকৌবাৰ তোমালোকক কৈ দিছো যিসকলে ৰাতিপুৱা 5:30 বজাৰ পৰা তোমালোকৰ ক্লাছ থাকে 5:30 বজাৰ পৰা 7টা লৈকে আমাৰ লগত যিসকলে ক্লাছ কৰি আছা বা 6টাৰ পৰা 7:30 লৈকে যিসকলে ক্লাছ কৰি আছা তোমালোকে ৰাতিপুৱা আৰু অলপ সোনকালে উঠিবা ৰাতিপুৱা তোমালোকে 4:30 বজাত উঠিবা উঠি পেলাই পঢ়ি পেলাই ক্লাছ কৰিবা তেনেকুৱা টাইপত তোমালোকে মিলাব লাগিব ওকে এতিয়া কি কৰিবা এখন মইটো এটা আভাগ দি দিছো এটা তোমালোকক ঘৰ বনালে বিল্ডিং বনালে যেনেকে বিল্ডিংৰ যেনেকে তোমাৰ এটা
ফ্লোৰ বনিলে 2 নম্বৰ ফ্লোৰ 3 নম্বৰ ফ্লোৰ 4 নম্বৰ ফ্লোৰ তাৰপিছত আকৌ ভিতৰ ৱালবিলাক দি তেনেকুৱা টাইপত মই কি কৰিছোঁ বিল্ডিঙৰ বাহিৰৰ গোটেই বস্তুখিনি বনাই দিছোঁ ওকে আৰু ভিতৰৰ ঘৰৰ ৱালবিলাক যিবিলাক আছে সেইবিলাক তোমালোকে নিজে দিব লাগিব ৱালবিলাক তোমালোকে নিজে গাঁঠিব লাগিব কেনেকৈ গাঁঠিব লাগিব মই কম এতিয়া তোমালোকে যেনিবা কোনোবাই 4:30 বজাত উঠা কোনোবাই সেইটো হিচাপত তোমালোকে টাইম টেবুলটো বনাবা ওকে খালি দিনটোত এটাই চাবা যদি স্কুল নোযোৱা তেতিয়াহ'লে কিন্তু তোমালোকৰ আৰু এটা বেলেগ টাইম টেবুল হ'ব যদি স্কুল নোযোৱা তেতিয়াহ'লে তোমালোকে কিন্তু দিনটো চেষ্টা কৰিবা যে 8 ঘণ্টামান পঢ়িবলৈ স্কুল নগ'লে স্কুল গ'লে তোমালোকে 4 ঘণ্টা 5 ঘণ্টামান চেষ্টা কৰা পঢ়িবলৈ স্কুল নগ'লে দিনটো পঢ়া স্কুল নগ'লে যেনেকৈ মই তোমালোকক ক'লোঁ 5:30 পৰা তোমালোকে পঢ়িলা 5:30 পৰা 6:30লৈকে তোমালোকে পঢ়িলা তাৰপিছত আকৌ তোমালোকে 6:45 পৰা তোমালোকে 7:30লৈকে পঢ়িলা ওকে তাৰপিছত আকৌ গা চা ধুই মেলি তোমালোকে 8টা বজাৰ পৰা যেনিবা তোমালোকে 9টা বজালৈকে পঢ়িলা যোনে স্কুল যোৱা নাই তেনেকুৱা টাইপত কৰিবা তাৰপিছত আকৌ তোমালোকে কি কৰিলা ৰ'বা অলপমান ৰৈ দিবা 9:15 পৰা তোমালোকে 10টা বজালৈকে পঢ়িলা ওকে তেনেকৈ তাৰপিছত আকৌ 10টা বজাৰ পৰা যেনিবা তোমালোকে 10:30লৈকে অলপমান পঢ়িলা তাৰপিছত আকৌ দিনত অলপমান ৰৈ দিবা ৰ'দ চ'দ ল'বা অলপ ইফালে যাবা যেনিবা টেঙা চেঙা অলপ খাই দিবা ভাল লাগে যিহেতু আমাৰ এইবিলাক খাই মেলি তাৰপিছত আকৌ তোমালোকে 12টা বজাৰ পৰা আকৌ 1টা বজালৈকে পঢ়িলা বুজিলা তো এই চিষ্টেমত তোমালোকে পঢ়া দিনটো তাৰপিছত ৰাতি আকৌ খানা ভাত চাত খাই মেলি আকৌ দিনত টোপনি যাবা দিনত টোপনি নগ'লে কিন্তু দিগদাৰ হ'ব তোমালোকৰ ৰাতিকে ভালকৈ পঢ়িব নোৱাৰিবা তো এতিয়া মই তোমালোকক এটা আভাস দি দিছোঁ যে এনেকুৱা টাইপত গ'লে ভাল হ'ব এতিয়া তোমালোকে নিজে এই 15-16 দিনৰ টাইম টেবুলটো নিজে ভিডিঅ'টো যিহেতু তোমালোকে ৰাতিপুৱা চাইছা 26 তাৰিখ 26ৰ দিনাখন তোমালোকে এই ভিডিঅ'টোত মই যেনেকৈ দেখাইছোঁ টাইম টেবুলটো সেই টাইম টেবুলৰ এটা আভাস তোমালোকে গম পাই গ'লা যিহেতু সেই হিচাপত তোমালোকে নিজে টাইম টেবুল এটা বনোৱা আৰু সেইটো টাইম টেবুলৰ হিচাপতে তোমালোকে চলিবা ৰাতিপুৱা শুৱা পালোঁ ৰাতিপুৱা উঠা পালোঁ ৰাতি শুৱালৈকে উঠা পালোঁ ৰাতি টোপনি যোৱালৈকে এই টাইম টেবুলটো ফ'ল' কৰিলে কিন্তু আমি এটা সফল হ'ব পাৰিম প্ৰত্যেকটো বস্তুতে ডিচিপ্লিন লাগে এতিয়া আজি যদি বিৰাট কোহলিয়ে ডিচিপ্লিন নাথাকিলে হয় অনুশাসন নাথাকিলে হয় বিৰাট কোহলি অনুশাসনৰ কাৰণেহে আজি বিৰাট কোহলি হ'ব পাৰিছে MS ধোনী বা যিমান মানুহ আছে তোমাৰ এতিয়া বুজিলা তোমাৰ শচীন তেণ্ডুলকাৰ কিয় হ'ব পাৰিছে কাৰণ তেখেতৰ কিমান তোমাৰ ধৈৰ্য কিমান তোমাৰ প্ৰেক্টিছ কিমান তোমাৰ অনুশাসন সেইকাৰণেহে আজি এইখিনি হ'ব পাৰিছে বুজিলা শাহৰুখ খান তোমাৰ কিয় শাহৰুখ খান হ'ব পাৰিছে কাৰণ অনুশাসনত থাকে বস্তুখিনি মানুহৰ তো সেইটো হিচাপত ডিচিপ্লিনত আমি থাকিব লাগিব প্লাছ তোমাৰ এটা নিৰ্দিষ্ট গতিত যাব লাগিব এনেকুৱা নহয় যে এদিন 10 ঘণ্টা পঢ়িলা নেক্সট পিছদিনাখন পঢ়াই নাই তুমি বিয়া খাই ঘূৰি ফুৰিছা তেনেকুৱাকৈ নহয় ডেইলি 6 ঘণ্টাকৈ তুমি কৰিব লাগিব তোমালোকে চাগে এটা বস্তু গম পাইছা বা শুনিছা যে ছাকচেছটো এনেই নাহে তোমাৰ ছাকচেছৰ কাৰণে মানুহে কষ্ট কৰে ছাকচেছৰ কাৰণে তোমালোকে মানুহে দিন ৰাতি কষ্ট কৰে তাৰপিছতহে ছাকচেছ আহে তোমাৰ এতিয়া বুজিলা তো সেইখিনিয়ে মই তোমালোকক জনাইছোঁ আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে ভালকৈ পঢ়া প্ৰত্যেকজন ষ্টুডেণ্ট বহুত বেছি টেলেণ্টেড হয় আৰু ধৈৰ্য আৰু ডিচিপ্লিন সেই দুটা বস্তু লাগিব আৰু আগুৱাই নিবলৈ আমাৰ থেংক ইউ ষ্টুডেণ্টছ ভালকৈ পঢ়িবা মোৰ ফালৰ পৰা বহুত শুভকামনা থাকিলে আৰু আমাৰ চেনেলটো চাই থাকিবা ছাবস্ক্ৰাইব কৰি দিবা কিবা থাকিলে কমেণ্ট কৰি জনাবা ধন্যবাদ